নমস্কাৰ বন্ধু বান্ধৱীসকল, আন এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, এটি খুবই ভাল খবৰ আহি গৈছে এছএছচিৰ ফালৰ পৰা। সেই ভাল খবৰটোনো কি তাৰ বিষয়ে বিতং কম। সেই ভাল খবৰৰ বিষয়ে মানে যিখিনি তথ্য আপোনালোকক লাগে সেইখিনিও কম। গমে পাইছে চাকৰি ৰিলেটেড হয়। সেই চাকৰিৰ জব প্ৰফাইল কেনেকুৱা, কাম কি কি কৰিব লাগে, চেলাৰি কেনেকুৱা হয় আৰু এপ্লাই কেনেদৰে কৰিব, এলিজিবিলিটি ক্ৰাইটেৰিয়া কি, গোটেইখিনি তথ্য আপোনালোকক জনাম এইটো ভিডিঅ'ত। কিন্তু তাৰ আগতে মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰি ল'ব বিচাৰিছোঁ, যদি আপোনালোকে চেনেলটোত নতুন আহিছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব এনে ধৰণৰ ইম্পৰ্টেণ্ট আপডেটছবিলাক পাই থাকিবলৈ। আৰু যদি ভিডিঅ'টো ভাল পাই থাকে শেষত এটা লাইক কৰি দিব। আগবাঢ়িছোঁ মূল বিষয়বস্তুলৈ। মূল বিষয়বস্তুটো হৈছে বন্ধু বান্ধৱীসকল, এছএছচিৰ ফালৰ পৰা এছএছচি MTS আৰু হাবিলদাৰৰ ভেকেঞ্চি উলিওৱা হৈছে, যাৰ অনলাইন ফৰ্ম ফিল আপ অলৰেডি ষ্টাৰ্ট হৈ গৈছে। এই বস্তুখিনিৰ বিষয়ে মই আপোনালোকক ডিটেইল ক'ম। চাওক, MTS চেলাৰি ভাল হয়। আসাম গভৰ্ণমেণ্টৰ যি গ্ৰেড 4 MTS আছে তাত কৰি চেলাৰি বহুত ভাল। চ' আপোনালোকে এইটো প্ৰিফাৰ কৰিব পাৰে। চেণ্ট্ৰেল লেভেলৰ জব হয়, এলাউন্স ভাল থাকে, ফেচিলিটিজ ভাল থাকে, আপোনালোকে গমে পায়। ডিপাৰ্টমেণ্টেল এক্সাম হয়, সোনকালে প্ৰমোশ্যন হয়। চ' এইখিনি বস্তু ধ্যান ৰাখি আপোনালোকে এছএছচি MTSৰ কাৰণে তৈয়াৰী কৰিব পাৰে। MTSৰ লগতে হাবিলদাৰো আছে। হাবিলদাৰ আৰু MTSৰ জব প্ৰফাইল কেনেকুৱা মই বিতং কম শেষৰ ফালে। কিন্তু তাৰ আগতে আমি আলোচনা কৰি লৈছোঁ যে আপোনালোকৰ লাষ্ট ডেট হ'ব 31 জুলাই 2024 এপ্লাই কৰাৰ। আপোনালোকৰ টোটেল নাম্বাৰ অফ পোষ্ট আছে 8326টা পদ। তাৰে MTS হৈছে 4887টা পোষ্ট, অৰ্থাৎ 4887টা পোষ্ট হৈছে MTSৰ কাৰণে। MTS মানে মাল্টিটাস্কিং ষ্টাফ, ঠিক আছে। আৰু হাবিলদাৰৰ কাৰণে আছে 3439টা পোষ্ট, অৰ্থাৎ 3439 পোষ্ট। আৰু আপোনাৰ যি পে স্কেলটো আছে, বেচিক পে স্কেল 18,000ৰ পৰা 56,900, 7th পে কমিশ্যনৰ যি আছে সেইমতে। চ' আপোনালোকে নাভাবিব যে আপোনালোকৰ ষ্টাৰ্টিং চেলাৰি 18,000 হ'ব, নহয়, বেলেগ হ'ব। ইয়াৰ লগত বহুত এলাউন্সেছ থাকে, DA থাকে। চ' সেইবিলাক বস্তু ইনক্লুড কৰি আপোনালোকৰ চেলাৰিটো বহুত ভাল হৈ যায়, ঠিক আছে। অ'কে, এলিজিবিলিটি ক্ৰাইটেৰিয়া কি লাগিব? নেশ্যনেলিটি আপোনালোকৰ ইণ্ডিয়ান হ'ব লাগিব, বা আপোনালোকে ছাবজেক্ট অফ নেপাল, ছাবজেক্ট অফ ভূটান, টাইবেটিয়ান ৰিফিউজি, বা আপোনালোকে যদি পাকিস্তান, বাৰ্মা, আফগানিস্তান, কেনিয়া, তানজানিয়া, শ্ৰীলংকা, উগাণ্ডা, জাম্বিয়া, মালাৱী, জেৰি, ইথিঅপিয়া এণ্ড ভিয়েটনামৰ পৰা যদি মাইগ্ৰেট কৰি ইণ্ডিয়াত থাকি আছে বহুত বছৰৰ পৰা, তেন্তে আপোনালোকে এপ্লাই কৰিব পাৰিব, ঠিক আছে। বেচিকেলি ইণ্ডিয়ান চিটিজেন আমাৰ মানে বেছিভাগে ইণ্ডিয়ান চিটিজেন, চ' আমি ইমানখিনি নক'লেও হ'লেহেঁতেন, তথাপিও কৈ দিছোঁ। অ'কে, এজ লিমিটৰ কথা যদি ক'ব যাওঁ 18 পৰা 25 বছৰলৈকে হ'ব লাগিব MTSৰ কাৰণে, ঠিক আছে। আৰু যিটো মানে ডেট অফ বাৰ্থৰ ৰেফাৰেঞ্চটো দিছে সেইটো হৈছে 2/8/1999 পৰা 1/8/2006লৈকে। ইয়াৰ ওপৰে মানে বাহিৰে ভিতৰে মানে বাহিৰত হ'লে নহ'ব, ইনক্লুচিভ হয় ডেট দুটা। চ' ইয়াৰ মাজত আপোনালোকৰ যদি ডেট অফ বাৰ্থ হয় আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু 18 পৰা 27 বছৰ হ'ব আপোনালোকৰ হাবিলদাৰ ইন CBIC এণ্ড CBN। হাবিলদাৰৰ দুটা কেটেগৰী আছে, CBIC এণ্ড CBN, ডিপাৰ্টমেণ্ট অফ ৰেভিনিউ এণ্ড এ ফিউ পোষ্ট অফ MTS ইন ভেৰিয়াছ ডিপাৰ্টমেণ্ট, ঠিক আছে। 18 পৰা 27 হ'ব লাগিব। আৰু আপোনালোকৰ চনবিলাক কি কি আছে? 2/8/1997 পৰা 1/8/2006লৈকে, ঠিক আছে। অ'কে, য়েছ, এজ ৰিলেক্সেশ্যনো পাব। যিসকলে চিন্তা কৰি আছে ৰিজাৰ্ভ কেটেগৰী হয় তেওঁলোকে চিন্তা কৰি আছে হয়তো যে এজ ৰিলেক্সেশ্যন আছে নে নাই। যিসকলে মানে 27 পাৰ কৰি গৈছে তেওঁলোকৰ কাৰণে ভাল খবৰ যে হয়, এজ ৰিলেক্সেশ্যন আছে আদাৰ দেন জেনেৰেল কেটেগৰী। SC/STৰ কাৰণে 5 ইয়াৰ্ছ, OBCৰ কাৰণে 3 ইয়াৰ্ছ, PWD আনৰিজাৰ্ভৰ কাৰণে 10 ইয়াৰ্ছ, PWD OBCৰ কাৰণে 13 ইয়াৰ্ছ, PWBD SC/STৰ কাৰণে 15 ইয়াৰ্ছ আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে 3 ইয়াৰ্ছ, ঠিক আছে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন অলৰেডি মই কৈ দিছোঁ ষ্টাৰ্টিঙতে, 10 পাছ লাগিব, মেট্ৰিক পাছ হ'লেই হৈ যাব, যিকোনো মানে আপোনালোকে ৰিকগনাইজড বৰ্ডৰ হ'লেই হ'ল, ঠিক আছে। চৰি। অ'কে, এটা কথা, এপ্লিকেশ্যন ফি আছে অনলি আনৰিজাৰ্ভ মানে জেনেৰেল কেটেগৰী আৰু OBCৰ কাৰণে 100 rupeesৰ এপ্লিকেশ্যন ফি এটা আছে। আৰু বাকী SC/ST, PWD, এক্স ছাৰ্ভিচমেন, ওমেন, চাওক জেনেৰেল কেটেগৰী যদি ওমেনো হয় মানে ছোৱালী মহিলা হয় তেওঁলোকৰ কোনো ধৰণৰ ফিজ নালাগে। বাট আনৰিজাৰ্ভ কেটেগৰীৰ যিবিলাক আছে ল'ৰাসকলৰ বা OBC কেটেগৰীৰ ল'ৰাসকলৰ তেওঁলোকৰ 100 rupees এটা পে' কৰিব লাগিব, ঠিক আছে। অ'কে, দেন আপোনালোকে যদি কয় যে এপ্লাই কেনেদৰে কৰিব, অনলাইন আপোনালোকে জানে SSCৰ পৰ্টেলটো ফেমাছ হয়। চ' তাত গৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন যদি আগতে কৰা আছে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো এণ্টাৰ কৰি পাছৱৰ্ড এণ্টাৰ কৰি আপোনালোকে MTSৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু যদি আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাই নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব।
বাকি সব আপোনালোকৰ ষ্টাৰ্টিং অফ অনলাইন এপ্লিকেশ্যন হৈছে 27 জুন 2024 আৰু লাষ্ট ডেট হৈছে 31 জুলাই 2024 ঠিক আছে আৰু মোস্ট প্ৰবেবলি এক্সামটো হ'ব অক্টোবৰ নৱেম্বৰ মানত ঠিক আছে বা 3 মাহ মান সময় আছে আপোনালোকে যদি ভালদৰে প্ৰিপাৰেচন কৰে যদি এডিএডিৰ কাৰণে আপোনালোকে প্ৰিপাৰেচন কৰি আছিল তেন্তে আপোনালোকে ইটোৰ কাৰণেও বেছি হাৰ্ড নহব প্ৰিপাৰেচন কৰা ঠিক আছে মাথো অলপমান ইণ্ডিয়ান লেভেলৰ বস্তুখিনি মানে ইণ্ডিয়ান হিষ্ট্ৰী হওক ইণ্ডিয়ান পলিটি হওক এইখিনি বস্তু অলপমান বেছি গুৰুত্ব দিব আৰু ইংলিছত গুৰুত্ব দিব ঠিক আছে ম্যাথমেটিক্সটো আপোনালোকৰ কোৱালিফাইং পেপাৰ হয় সো আপোনালোকে হেতু মানে কোৱালিফাই কৰাৰ কাৰণে পঢ়িলে হ'ল বাকি ইংলিশ আৰু জিএস মানে জেনাৰেল ষ্টাডিজত বেছি গুৰুত্ব দিব লাগিব আপোনালোকে ৰেংক আনিবলৈ মানে সিলেকশন পাবলৈ ঠিক আছে ওকে এইখিনি আছিল বেসিক ডিটেইলছ সব মই কিয় কৈছো যে এমটিএস আৰু হাবিলদাৰৰ পোষ্ট আপোনালোকে কনসিডাৰ কৰিব পাৰে যদি আপোনালোকে এডিআৰইৰ কাৰণে এপ্লাই কৰি আছে সব আমাৰ এডিআৰই গ্ৰেড 3 যিবিলাক জুনিয়ৰ এসিস্ট্যান্ট আছে তেওঁলোকৰ ষ্টাৰ্টিং স্যালাৰি 27000 28000 মান হয় আৰু ইয়াতে এমটিএসৰ স্যালাৰি আপোনালোকৰ ষ্টাৰ্টিং স্যালাৰি 30000 প্লাস হয় মানে হাবিলদাৰৰ কাৰণে 35 মান হয় ঠিক আছে সব আপোনালোকৰ যদি ইউনিফর্ম ভাল লাগে হে আৰ্মিৰে হওক পুলিচৰে হওক মানে সব ইউনিফর্মৰ এটা বেলেগ ৰেসপেক্ট থাকে ঠিক আছে সো যিবিলাক কনস্টেবল আছে সিবিআইসি আৰু সিবিএনৰ তেওঁলোকৰ হাবিলদাৰ পোষ্টৰ হয় সো তেওঁলোকৰ মানে কনস্টেবল হয় সৰি মই ভুল কৈছো হাবিলদাৰ হয় হাবিলদাৰ পোষ্টৰ কাৰণে যিবিলাকে মানে সিলেক্ট হ'ব তেওঁলোকৰ মানে ইউনিফর্ম পাব ঠিক আছে পুলিচৰ নিচিনা কিন্তু ইয়াতে এটা বেলেগ ধৰণৰ সিম্বল থাকে এইটো মানে হাবিলদাৰ হয় ঠিক আছে সো তেওঁলোকৰ ওয়ার্কলোডও বেছি নাথাকে ডিপাৰ্টমেন্টও ভাল পায় সেন্ট্রাল জব হয় নানান ধৰণৰ এলাউন্স পাই থাকে সো আপোনালোকৰ ষ্টাৰ্টিং স্যালাৰি अराउंड 35000 হৈ যায় ঠিক আছে আৰু এমটিএছৰ কাৰণেও अराउंड 35 34 এনেকুৱা হৈ যায় সো আপোনালোকে কনসিডাৰ কৰিব পাৰে বহুত ভাল জব হয় কাম তেনেকুৱা নহয় আজিকালি এমটিএছক আপোনালোকে ভাবিব পাৰে মানে সাহ দিয়া অমুক তমক তেনেকুৱা বেসিক্যালি নহয় মেইনলি কম্পিউটাৰ অপাৰেটিং সিস্টেমৰ লগত জড়িত কামখিনি থাকে ঠিক আছে ডাটা এন্ট্ৰি হওক বা ফাইল ইফাল কৰা হওক এইখিনিৰ লগত আৰু যদি হাবিলদাৰত যায় তেনেহলে আপোনালোকে সিনিয়ৰ যিবিলাক অফিচাৰ্স আছে তেওঁলোকক এসিস্ট কৰিব লাগে কোডবা যদি ধৰক ইনকাম ট্যাক্স ডিপাৰ্টমেন্টত যদি আপোনালোকৰ পোষ্টিং হয় তেন্তে আপোনালোকৰ ইনকাম ট্যাক্স অফিচাৰ যিসকল আছে কৰবাত ৰেড কৰিলে আপোনালোকে তেওঁলোকক এসিস্ট কৰিব লাগিব বা যিবিলাক মানে বেছিভাগ অফিচতে কাম হয় অফিচিয়াল কাম বিলাক যিবিলাক আছে তাতে থাকিব লাগে হেয়া লাগিলে এমটিএছৰ তো গোটেই মানে অফিচিয়াল কামে হাবিলদাৰৰো মানে 30% কাম অফিচিয়াল হয় বাকি আপোনালোকৰ ডিউটি কৰিব লাগে কেতিয়াবা ধৰক গেটত হওক মানে অফিস প্ৰিমাইসেছৰ গেট হওক বা কেতিয়াবা ৰেড মাৰিলে এনে নানান ধৰণৰ মানে পুলিচৰ যেনে ধৰণৰ কাম হয় প্ৰায় তেনে ধৰণৰ সিমিলাৰ টাইপ অফ কাম মানে হাবিলদাৰৰ থাকে কিন্তু স্যালাৰি ভাল হয় আৰু আপোনালোকে ফিউচাৰ যদি কিবা কৰিব বিচাৰে তাৰ কাৰণেও পঢ়ি থাকিব পাৰিব আৰু এটা কথা মন কৰিব আসাম গভৰ্ণমেন্টৰ যিবিলাক জব আছে তাতে প্ৰমোশনৰ যেটো ক্ৰাইটেৰিয়াটো হেতু সেট নাই সো প্ৰমোশন আপোনাৰ কেতিয়া হ'ব কোনো ঠিক নাই কিন্তু সেন্ট্রাল জবত এটা ভাল কি আপোনালোকৰ প্ৰমোশনটো মানে ফিক্সড এটা প্যাটাৰ্ন আছে যে হয় 3 বছৰৰ পিছত আপোনালোকে ডিপাৰ্টমেন্টাল এক্সাম দিব পাৰিব এই ডিপাৰ্টমেন্টাল এক্সামত আপোনালোকে কোৱালিফাই কৰিলে নেক্সট আপোনালোকে প্ৰমোশনটো পাই যাব ঠিক আছে যেনেদৰে আপোনালোকে প্ৰমোট হৈ এটা ভাল ৰেংকত যাব পাৰে যদি আপোনালোকৰ তেনেকুৱা ইচ্ছা থাকে ডিজায়াৰ থাকে আৰু হেমতে যদি প্ৰিপাৰেচন কৰে ঠিক আছে এখানে সেন্ট্রাল জবটো বহুত ভাল স্টেট গভৰ্ণমেন্টত কৰি আমাৰ আসাম স্টেট গভৰ্ণমেন্টৰ যিবিলাক জব আছে তাত প্ৰমোশনৰ স্কোপটো বহুত কম ঠিক আছে কিন্তু সেন্ট্রাল জবত প্ৰমোশনৰ স্কোপটো 3 বছৰৰ মূৰে আপোনালোকে পাই থাকিব ঠিক আছে সো এখিনি আছিল আজিৰ ভিডিও বাকি আপোনালোকৰ যদি কিবা ডাউট থাকে আপোনালোকে কমেন্ট বক্সত সুধিব পাৰে আৰু তাৰ লগতে আমাৰ এটা যি আসাম পলিটিৰ এটা পিডিএফ লঞ্চ কৰিছিলো 25 रुपीसৰ হেতুৰ কাৰণে যদি আপোনালোকে কিনিব বিচাৰে ডেসক্ৰিপচনত মই মোৰ ইউপিআই আইডিটো দি দিম আপোনালোকে তাত পেমেন্টটো কৰি মোক WhatsAppত ৰিসিপ্টটো বা স্ক্ৰিনশ্বটটো দেখুৱালে মই লিংকটো শেয়াৰ কৰি দিম আপোনালোকৰ পিডিএফ ডাউনলোড কৰা আৰু আপোনালোকৰ ডেসক্ৰিপচনত টেলিগ্ৰাম গ্ৰুপ WhatsApp গ্ৰুপ ইনষ্টাগ্ৰাম লিংক মোৰ থাকিব আপোনালোকে পাৰিলে ফলো কৰিব পাৰে বা কানেক্ট কৰিব পাৰে যদি কোনো ধৰণৰ অসুবিধা থাকে ঠিক আছে থ্যাংক ইউ লগ পাম আন এটি নতুন ভিডিঅ'ত